পঞ্চকাৰ হুঁচিয়াৰ 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 কলিয়াবৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে। এই মুহূৰ্তত দেখুৱাইছে যে কলিয়াবৰ ফ'ৰলেণ্ড দাবী সমিতিয়ে কলিয়াবৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী লৈছে, কিয়নো কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলিৰ পৰা অন্য এক পথৰে লৈ যোৱাৰ চেষ্টা চলাইছে কৰ্তৃপক্ষই, আৰু তাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াত যিহেতু AJYCPৰ নেতৃত্বত এনেদৰে জখলাবন্ধাৰ শতাধিক লোক ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। জখলাবন্ধা চহৰৰ মাজেদিয়ে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ যাব লাগিব, নহ'লে প্ৰতিবাদ অব্যাহত থাকিব। আৰু তেওঁলোকে কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী লৈছে, কিন্তু তাৰ পিছতো জখলাবন্ধাৰ বিপৰীতে অন্য এক বিকল্প পথৰে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছ কৰি নিয়াৰ ষড়যন্ত্ৰ চলি আছে। সেই ষড়যন্ত্ৰ কোনো কাৰণত মানি লোৱা নহ'ব, তাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত। ইয়াত যিহেতু AJYCP বিষয় হৈছে, আজি আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে। চাওক, আমি 4 লেন দাবী সমিতিয়ে আজি 3টা বৰ্ষই এটা কথা আপোনালোক সকলোৱে অৱগত যে কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো আমি 2008 চনৰ পৰা আমি দাবী কৰি আহিছিলোঁ, কিন্তু তেওঁলোকে শেহতীয়াভাৱে ভাৰত চৰকাৰে এই ৰাজপথটো ঘোষণা কৰে। কিন্তু কলিয়াবৰক প্ৰত্যেকবাৰৰ দৰে যেনেকৈ দিছপুৰে কলিয়াবৰক মাহিয়াই দৃষ্টিৰে চায়, দিল্লীয়ে যেনেকৈ অসমক মাহিয়াই দৃষ্টিৰে চায়, তেনেকৈ পুনৰ সেই কথাকে তেওঁলোকে প্ৰমাণ কৰিলে যে কলিয়াবৰৰ যিখন হাৰ্ট জখলাবন্ধা, সেই জখলাবন্ধাখনক বাইপাছ কৰি নি কলিয়াবৰ তিনিআলিৰ পৰা তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথটো বাইপাছ কৰি লৈ যাবলৈ ওলাইছে। আপোনালোকে চাওক যে কলিয়াবৰৰ যি হাতী মানুহৰ সংঘাত, জীৱ জন্তুৰ সংঘাত, জীৱ জন্তু আহি কেনেধৰণে ক্ষতিসাধন কৰিছে কলিয়াবৰৰ বেছি শতাংশ মানুহে আচলতে খেতিৰ ওপৰত নিৰ্ভৰ কৰি চলে, কিন্তু এই জীৱ জন্তু বনৰীয়া জীৱ জন্তুৰ ফলতে আজিৰ তাৰিখত তেওঁলোকে খেতি পথাৰত খেতি নকৰা হৈছে, খেতি কৰিবলৈ নোৱাৰা হৈছে। আপোনালোকে দেখিছে সিদিনা সৰুভগীয়া সোণাৰী গাঁও যোৱা 2টা বৰ্ষত যেনেকৈ বাঘে নৰখাদলৈকে ৰূপান্তৰ হৈছিলে, আজি কিছুদিনৰ আগলৈকে হাতীয়ে মানুহ মাৰি আছে। এই কথা বতৰাবিলাক কলিয়াবৰৰ কাৰণে খুব সাধাৰণ কথা যেন হৈ পৰিছে, আৰু চৰকাৰ যে চকুমুদি আছে, অসম চৰকাৰৰ এই বিভাগসমূহ যে চকুমুদি আছে, এই কথাবিলাক স্পষ্ট হৈ পৰিছে। গতিকে আমাৰ যি দাবী, আজি 3 বছৰীয়া দাবী যে কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো জখলাবন্ধা চহৰৰ মাজেদিয়ে যাব লাগিব, ইয়াক কোনো কাৰণতে বাইপাছ হৈ যাবলৈ দিয়া নহ'ব। কিন্তু তেওঁলোকে কি কাৰণত কি কৰিব বিচাৰিছে, কি স্বাৰ্থ আছে, এই কথাও আমি নাজানো। তেওঁলোকে কলিয়াবৰ তিনিআলিৰ পৰা ৰাস্তাটো পুনৰ নগাঁৱৰ দিশে উভতাই লৈ গৈছে, তাৰ পৰা আকৌ তেওঁলোকে ৰাঙলু দিশে ৰাষ্ট্ৰীয় ঘাইপথটো লৈ গৈছে। এই কথা কাৰ ষড়যন্ত্ৰ আছে, কি স্বাৰ্থ আছে, এই কথাও বুজিব পৰা নাই আমি। গতিকে ইয়াক আমি পোনপ্ৰথমতে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আমি কোনো কাৰণতে এই বাইপাছ মানি নলওঁ। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো জখলাবন্ধা চহৰৰ মাজেদি হ'ব লাগিব, এই কথা স্পষ্ট। আপোনালোকে দিল্লীলৈ গৈছিলে, তাক কি আলোচনা? চাওক, যোৱা 2টা বৰ্ষ আমি যোৱা বছৰো ভাৰত চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ। এই বৰ্ষও আমি নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ। গোটেই কথাখিনি তেওঁলোকে আলোচনা কৰি আছে, এই বিষয়টো চৰ্চা কৰি আছে, আলোচনা কৰি আছে। সিদিনা অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিলে কলিয়াবৰলৈ, আহি পিনে তেওঁ গোটেই বিষয়টো কলিয়াবৰৰ বিধায়কগৰাকীক তেওঁ দায়িত্বটো দি থৈ গ'ল, আৰু বিধায়কগৰাকীয়ে আৰম্ভণি পৰ্যায়ৰ পৰা আমাৰ লগত আছে আৰু ভৱিষ্যতে থাকিম বুলি তেওঁ আমাক আশ্বাস প্ৰদান কৰিছে। তাৰ বিপৰীতে এচাম লোকে এই ৰাজচক্ৰ বিষয়াৰ কিছু বিষয়াই গৈ পিনে তেওঁলোকে কি কাৰণত জৰীপ কৰি আছে, এই বিষয়টো আলোচনা হৈ আছে। আমি PIL দাখিল কৰি থৈছোঁ। তাৰপিছত কি স্বাৰ্থত গৈ তেওঁলোকে কাক সন্তুষ্ট কৰিবলৈ গৈ পিনে তেওঁলোকে আজি তাত জৰীপ কৰিছে, বেংক একাউণ্টলৈকে লৈ লৈছে। এই কথাবিলাক ধিক্কাৰ আৰু গৰিহণাৰ যোগ্য। গতিকে আমি কোনো কাৰণত এই কথা বতৰাবিলাক মানি নলওঁ। আজি আমি আহিছোঁ, যেতিয়ালৈকে আমি এই কথাবিলাক স্পষ্ট নহওঁ, তেওঁলোকৰ স্থিতি আমি গম নাপাওঁ, স্পষ্ট নকৰে তেওঁলোকৰ স্থিতি, তেতিয়ালৈকে আজি আমি এই ৰাজচক্ৰ বিষয়াৰ যি কাৰ্যালয় এৰি নাযাওঁ। প্ৰয়োজন হ'লে এই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আজি তলা লগোৱাৰ সিদ্ধান্ত আমি 4 লেন দাবী সমিতিয়ে গ্ৰহণ কৰিছোঁ। নিশ্চয় তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে যে কোনো কাৰণতে যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ জখলাবন্ধাৰ মাজেৰে নিব লাগিব, অন্য পথৰে নিলে তেওঁলোকে কোনো কাৰণ মানি নলয়। কিন্তু এই মুহূৰ্তত যিহেতু সেই বিকল্প পথৰ জৰীপ চলাই আছে বুলি তেওঁলোকে উল্লেখ কৰিছে, আৰু তাৰ মাজতে দেখা গৈছে যে এটা আলোচনা চলি থকা বিষয়ৰ
মাজতে তেওঁলোকে জৰীপ চলাইছে। সেয়েহে আজি তেওঁলোকে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কোনো কাৰণতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছ কৰি নিয়া নহ'ব, তেওঁলোকে কোনো কাৰণত সেয়া মানি নলয়। জখলাবন্ধাৰ মাজেৰে বাইপাছ নিয়াৰ দাবী জ্বলিছে আৰু এই দাবী তেওঁলোকে দীৰ্ঘদিন ধৰি চলাই আহিছে। 3 বছৰ ধৰি তেওঁলোকে আন্দোলন কাৰ্যসূচী চলাই আহিছে। তাৰপিছতো কিন্তু চৰকাৰে তেওঁলোকৰ যি দাবীৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে আজি এনেদৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।